সন্মুখত অসমীয়াৰ বাপতি সাহোন ভোগালী বিহু আৰু ভোগালী বিহুক লৈ চলিছে ভেলাঘৰ নিৰ্মাণৰ অঘোষিত প্ৰতিযোগিতা। এই দৃশ্য হৈছে ওদালগুৰি জিলাৰ চেঙাপাৰাৰ আৰু চেঙাপাৰাত এইদৰে এখন টাইটানিকৰ আৰ্হিত এটি ভেলাঘৰ নিৰ্মাণ কৰিছে আৰু লগতে তেওঁলোকে এখন সেলফি জোন প্ৰস্তুত কৰিছে। এক সেলফি জোন এতিয়া আভিজাত্যৰ প্ৰতীকৰ দৰে হৈছে, সকলোতে সেলফি জোন নহ'লে যেন নহ'ব। এতিয়া ভেলাঘৰটো সেলফি জোন এইদৰে উজ্বলি আছে যে উঠিছে, মোৰ কেমেৰা সহযোগে দেখুৱাইছে। এয়ে হৈছে ভোগালীৰ উৎসাহ। এইদৰে আচলতে সকলো লোকে আচলতে এইদৰে এই ভেলাঘৰত তেওঁলোকে লগে ভাগে হাঁহে মাহে পৰিয়ালৰ সৈতে এসাঁজ খাব আৰু তাক লৈ এইদৰে আচলতে বিশ্ববিখ্যাত এই টাইটানিকৰ আৰ্হিত এইখন ভেলাঘৰ তেওঁলোকে এইটোত ভেলাঘৰ তৈয়াৰ কৰিছে আৰু লগত অসমীয়াৰ স্বাভিমান গামোচাখন আঁৰি থৈছে। আৰু এটা কথা ক'ব লাগিব যে এইসকল যুৱকেই আচলতে এইসকল যুৱকৰ লগতে এই স্থানীয় যিসকল গাঁৱৰ লোক আছে তেওঁলোকে আচলতে ভেলাঘৰত তেওঁলোকে খানা খাব। মই কিছু তেওঁলোকৰ যি আইতা আছে, যি হ'ল জ্যেষ্ঠ লোক আছে, তেওঁলোকৰ পৰা মই পোনে পোনে জানিবলৈ চেষ্টা কৰিম আচলতে এই ভেলাঘৰত তেওঁলোকে খানা খাব। ভেলাঘৰত ভোজ খাবা নাই? খাম। কিহেৰে খাবা? মাংস। কি মাংস? গাহৰি থাকিব নে খাচী? খাচী। খাচী থাকিব। আইতা খানা খাব নাই ভেলাঘৰত? খাবই লাগিব আৰু। কিহেদি খাব? ঘৰত খানাত কি কি আছে? কি কি থাকিব? মাছ থাকে, মাংস থাকে। কি মাংস থাকে? গাহৰিও আনে, ব্ৰইলাৰ আনে। আপুনি কোনটো মাংস খাই বেছি ভাল পায়? মই নাখাওঁ। আপুনি নাখায়? কি মাংস থাকিব ঘৰত? মাংস থাকিব, হাঁহ থাকিব, মুৰ্গী থাকিব, খাহী মাংস থাকিব, গাহৰি থাকিব। গাহৰি খাই নে নাখায়? গাহৰি খাওঁ। আৰু এগৰাকী আছে, আপোনাৰ ঘৰত পিঠা পনা বনাইছে? বনাওঁ। কি পিঠা বনাব? এই চুঙা পিঠা, শুকনা পিঠা, লাৰু সকলোকে বনাওঁ। ভেলাঘৰত ভোজ খাব নাই? মালপোৱা ভোজ খাব লাগিব। মই কিছু যিসকল যুৱক আছে তেওঁলোকৰ পৰা মই পোনে পোনে জানিবলৈ চেষ্টা কৰিম। এটা কথা ক'ব লাগে, এই সকলো লোকেই আচলতে ভেলাঘৰত এইদৰে তেওঁলোকে খানা খাব আৰু এটা কথা, এই পৰিয়ালৰ সৈতে তেওঁলোকে খানা খাব আৰু এটা হাঁহে মাহে আচলতে খাব। এইসকল যুৱকে আচলতে প্ৰচেষ্টাত এইখন টাইটানিকৰ আৰ্হিত তেওঁলোকে আচলতে এইটো ভেলাঘৰ তৈয়াৰ কৰিছে। পোনে পোনে মই জানিবলৈ চেষ্টা কৰিম। কেনেকুৱা অনুভৱ, কেনেকুৱা বিশ্ববিখ্যাত টাইটানিক তোমালোকে? অনুভৱটো বহুত ভাল লাগিছে। বিশ্ববিখ্যাত টাইটানিক নহয়, কিন্তু তথাপি আৰ্হি এটা দিব বিচাৰিছিলোঁ, চেষ্টা কৰিছিলোঁ আৰু কিছু সফল হৈছোঁ। হয়তো কিছু ভুল ত্ৰুটি থাকিবও পাৰে। বাকী অনুভৱটো বহুত ভালেই, কাৰণ গোটেইখিনি গাঁৱৰ মানুহে সহায় কৰিছে, গোটেইখিনি গাঁৱৰ মানুহ ওলাই আহিছে আৰু এসাঁজ ভাত খাম বুলি যেতিয়া সকলোৱে তৈয়াৰ হৈছে, তো আমিও বনাওঁতে ইমান কষ্ট অনুভৱ কৰা নাই আৰু। যিহেতু উৰুকা বুলি ক'লে মেইনলি খোৱাটোৱে হয়, কি মাংস? মাংসটো 4টামান আইটেম থাকিব। গাহৰিটো থাকিবই, সেইটো বাৰু আমাৰ মেইন বুলি ক'ব লাগিব। বাকী গাহৰি নোখোৱা কিছুমান আছে, তেওঁলোকে ছাগলী খাব আৰু হাঁহ থাকিব আৰু ব্ৰইলাৰটো থাকিব, কিন্তু খুব কম থাকিব আৰু ব্ৰইলাৰটো ইমান চইচ নহয়। কিমান মানুহে খাব ইয়াত? মানুহ 150মান হ'ব, গোটেই গাঁৱৰ পৰিয়ালে খাব আৰু বনাওঁতেতো 20-25জনমান হৈছে, কিন্তু বনোৱা ৰাতিহে বনাইছিলোঁ আমি, গোটেই ঘৰৰ পৰিয়ালে খাব। আৰু কেনেকুৱা অনুভৱ? অনুভৱটো ভালে লাগিছে। এতিয়া আপোনালোক অহাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলোঁ। খানাত কি থাকিব? খানাত গাহৰি থাকিব, গাহৰিটো মেইন। তাৰপিছত খাহী থাকিব, গাহৰি নোখোৱাবোৰে খাহী খাব। তাৰপিছত লোকেল মুৰ্গী থাকিব, তেনেকৈ আইটেম আছে। আৰু কিছু লোক আছে, কেনেকুৱা? আৰুতো দুদিন 3দিন আছে মাত্ৰ। আমাৰ অনুভৱ এতিয়া খুব ভালে লাগি আছে। এতিয়া এনেকুৱা ৰাতি মানুহ থকা হয়? ৰাতি মানুহ থকা আমাৰ অলপ ৰাতি কাম কৰা হয় বাৰু। কামৰ কাৰণে কাম সম্পূৰ্ণ হোৱা নাই আৰু লাইটিঙৰ কাম আছে এতিয়া। খানাত কি থাকিব? খানাত এতিয়া আমাৰ ক'ব গ'লে গাহৰি থাকিব, তাৰপিছত লোকেল মুৰ্গী, ব্ৰইলাৰ, হাঁহ, এনেকুৱা। ইয়াতে কিবা খেলা ধূলা হ'ব? খেলা ধূলা বিহুৰ আমাৰ ইয়াতে নহয়, অলপ আগত হ'ব তাতে। কিমান মানুহে খানা খাব? ইয়াত ক'ব গ'লে আমাৰ 140-150 এনেকুৱা থাকিব আৰু। হয়, এটা কথা ক'ব লাগিব যে এইসকল যুৱকৰ আচলতে উদ্যমী যুৱকৰ হাতৰ পৰশত এইদৰে আচলতে এখন টাইটানিকৰ আৰ্হিত, যি বিশ্ববিখ্যাত টাইটানিকৰ আৰ্হিত এটা ভেলাঘৰ তেওঁলোকে তৈয়াৰ কৰিছে আৰু এই ভেলাঘৰটোৰে আচলতে এই গাঁওখনৰ প্ৰায় 150তকৈও অধিক মানুহে আচলতে ইয়াতে লগে ভাগে এসাঁজ হাঁহে মাহে তেওঁলোকে খাব। আৰু এইদৰে আচলতে এটা কথা ক'ব লাগিব যে এই হৈছে মাঘ বিহুৰ উৰুকাৰ উৎসাহ আৰু উৰুকাৰ নিশা আচলতে এইসকল লোকেই তেওঁলোকে পৰিয়ালৰ সৈতে এসাঁজ খাবলৈ এইদৰে আচলতে টাইটানিকৰ আৰ্হিত এটা ভেলাঘৰ প্ৰস্তুত কৰি ওলোৱা পৰিলক্ষিত হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।